আজি ৰিকভাৰী কিমান হৈছে জানে আপোনালোকে মাত্ৰ 88 रुपीस ৰিকভাৰী হৈছে মানে অসমৰ দুখীয়া মানুহক এনেকৈ ঠকি ঠকি সিহঁতে সেভিং একাউণ্টটো লৈ যাব সকলোকে নমস্কাৰ মই ধনঞ্জয় মহেশ্বৰী গোসাইগাঁও নিবাসী কোকৰাঝাৰ জিলাৰ এছে ইউটিউবাৰ ধনঞ্জয় ৰাইডাৰ তো আপোনালোকে সকলোৱে জানে যোৱাকালি 24 জুলাই 2025ত মোৰ লগত এটা ঘটনা হৈছিল য'ত 30,000 স্কেম হৈছিল স্কেমাৰে লুটি লৈ গ'ল লুটাৰ কাৰণটো মই এগেইন কৈ আছোঁ ষ্টাৰ্টিঙৰ পৰা তো এনেকুৱা হৈছিল যে মোৰ যিটো দোকানৰ নাম্বাৰ আছিল মোবাইল নাম্বাৰ তাতে কাষ্টমাৰে ফোন কৰে মানে কাষ্টমাৰে মানে স্কেমাৰজনে ফোন কৰে তাতে ফোন কৰি কয় যে মোক 50,000 ট্ৰানজেকশ্যন কৰিব লাগে মানে মই কেছ দিম আপোনাক আপুনি অনলাইন কৰি দিব তো মই ক'লোঁ মই এইবিলাকতো ট্ৰানজেকশ্যন এইবিলাক নকৰোঁ মই এইটো চব নহয় ট্ৰানজেকশ্যনৰ এনেকুৱা ক'লোঁ মই ক'লোঁ তো পিছত মানে বহুতবাৰ ৰিকুৱেষ্ট কৰিলে যে এইটো কৰি দিব লাগে মই ক'লোঁ ভাই মই কৰিব নোৱাৰোঁ তেখেতে মানে এগেইন ক'লে যে মুকেশ শৰ্মা আছে ওচৰৰ দোকানত সিয়ে আপোনাৰ নাম ক'লে যে ডলাৰ কমিউনিকেশ্যন যিটো মানে শ্বপ আছে ডলাৰ কমিউনিকেশ্যন অনাৰে কৰিব পাৰিব মই এইটো নকৰোঁ মই সিহঁতে কৰে এইবিলাক ট্ৰানজেকশ্যন মই নকৰোঁ এইবিলাক তো এগেইন ৰিকুৱেষ্ট কৰোঁতে কৰোঁতে ক'লে মই সুধিলোঁ যে আপুনি ক'ৰ পৰা কৈছে সি ক'লে যে গ্ৰীণ হোটেল মানে ওচৰতে এটা আছে লগভগ মোটামুটি 200 মিটাৰ মানত ওচৰতে এটা গ্ৰীণ হোটেল আছে তাৰ পৰা ক'লে মানে ঠিক আছে তেতিয়াহ'লে মই আপোনাৰ হেল্প কৰি দিব পাৰোঁ কিন্তু আপুনি লগতে আপুনি কেছটো পঠাই দিব QR কোড পঠাই দিব আৰু লগতে আপোনাৰ ষ্টাফ পঠাই দিব মানুহ নহ'লেতো মই দিব নোৱাৰিম সি ক'লে ঠিক আছে ৰাখি দিলে মোটামুটি কল কৰিছিল 12-14 মানত আৰু ৰাখি দিলে মই 12:30লৈকে ৰখি পেলাই আহিলোঁ ঘৰত খানা বনাবলৈ আহিলোঁ খানা বনাওঁতে থাকোঁতে এক্সামাৰজনে ফোন কৰিলে মোক মোটামুটি 12:49 মানত ফোন কৰিলে এগেইন যে মোৰ ষ্টাফ আপোনাৰ দোকানৰ সন্মুখত আহিছে ষ্টাফ আহিছে আপুনি ক'ত মই ক'লোঁ মই ঘৰত আহিছোঁ খানা বনাবলৈ আপুনি এক কাম কৰক ওচৰত এই দোকান আছে ফলৰ দোকান আপুনি তাত ক'লে যে সি জনাই দিব যে মানে মোৰ ঘৰটো ক'ত আপুনি ঘৰত পঠাব পাৰে নহ'লে ৱেইট কৰক ঘৰত পঠালে লগে লগে মই কৰি দিম তো এইটো কৈ দিলোঁ স্কেমাৰজনে ফোন কাটি এগেইন যিজন ষ্টাফ আছে সি সুধিলে নাম বেগেৰা সুধিছিল বোলে তো সুধি পেলাই এগেইন মোক ফোন কৰিলে স্কেমাৰজনে যে আপোনাৰ ঘৰ এই মোৰ পঠোৱা ষ্টাফজনে আপোনাৰ ঘৰটো চিনি পায় তেখেতৰ নাম গোবিন্দ ইলেক্ট্ৰিক হয় মই বোলো বা ঠিক আছে ময়ো চিনি পাওঁ আপুনি এক কাম কৰক তেখেতক মোৰ ঘৰত পঠাই দিয়ক ঠিক আছে আহিলে হৈ যাব কাম তো সি আহিব দিলোঁ আৰু মই ঘৰত আহি এগেইন মই খানা বনোৱাত ব্যস্ত হৈ গ'লোঁ তো মই চালোঁ যে গেটৰ পৰা আহি আছে আহি থাকোঁতে মই বাহিৰত ওলাই ক'লোঁ দাদা আপুনি আহিলে নেকি তো সিও মানে একচুৱেলি তেওঁ গম নাপায় কি হৈছে ঘটনাটো মই পিছত কৈ আছোঁ এগেইন তো তেখেতো গম নাপায় তো আহিলে অহাৰ পিছত সি ফোনটো লগাই দিলে স্কেমাৰক কল কৰি মোক কথা পাতিবলৈ দিলে তো মই কথা পাতিলোঁ যে কিমান দিব লাগে 50,000 মানে 50,000 নহ'ব মই 30,000 দিয়ে হেল্প কৰিব পাৰিম আপুনি কেছটো দিছে না তো কি হৈছে দিছে কিস্তিটো দিয়া আছে বোলে কেছ তাক ঠিক আছে মই পঠাই দি আছোঁ মই এনেকুৱাকৈ পঠাই দিয়াৰ লগে লগে মই গোবিন্দ দাক সুধিলোঁ মানে যিজন ষ্টাফ হিচাপে স্কেমাৰে পঠাইছে তেখেতক মই সুধিলোঁ দাদা টকাটো সি মোক ফৰাক কৰি ক'লে মই টকা ক'ত পাম টকাৰ বিষয়েতো মই নাজানো মোক একো কোৱাই নাই মানে সিয়ে গম নাপায় যে টকাৰ বিষয়ে কিবা হৈ আছে লেনাদেনা হৈ আছে সি গম নাপায় আৰু ময়ো শ্বক হৈ গ'লোঁ মানে কি হ'ল ঘটনাটো তো মই পিছত বুজি পালোঁ যে এইটো স্কেমাৰে কাম কৰিছে এইটো আৰু সিও গম নাপায় আৰু স্কেমাৰজনে কেনেদৰে কাম কৰিছিল মই কওঁ যিটো মানে আমাৰ গোসাইগাঁও টাউনত বাপ্পী দা ইলেক্ট্ৰিক শ্বপ আছে তেখেতক প্ৰথমত ফোন কৰিছিল তেখেতৰ পৰা নাম্বাৰটো লৈছিল বোলে আৰু নাম্বাৰটো লৈছিল কেনেকৈ তাক তেখেতক কৈছিল বাপ্পী দাক কৈছিল যে সায়েন্স একাডেমিৰ ওচৰত কোনো ইলেক্ট্ৰিচিয়ানৰ কণ্টেক্ট নাম্বাৰ আছে নেকি ইলেক্ট্ৰিচিয়ানৰ কণ্টেক্ট নাম্বাৰ তো বিদায় গোবিন্দ দাৰ ইলেক্ট্ৰিকৰ নাম্বাৰ দিলে গোবিন্দ ইলেক্ট্ৰিকৰ নাম্বাৰটো দিলে সি ফোন ৰাখি দিলে তাৰপিছত এই স্কেমাৰজনে গোবিন্দ দাক বাৰ ফোন কৰি আছিল ইলেক্ট্ৰিচিয়ানক যে আপুনি সায়েন্স একাডেমিৰ ওচৰত যাব লাগে এটা কাম আছে সায়েন্স একাডেমিৰ ওচৰত যাব লাগে এটা কাম আছে তো গোবিন্দ দা একো এইবিলাক গম নাপায় বোলে যিটো মই সুধিছিলোঁ আৰু তো সি আহিলে দোকানৰ ওচৰত যেতিয়া চালে বন্ধ আছে বন্ধ এই স্কেমাৰ এগেইন কল কৰিলে বন্ধ তাৰপিছত স্কেমাৰে মোৰ নাম কৈছিল তেতিয়া সি ঘৰত অহাৰ পিছত যেতিয়া মানে পে'মেণ্ট ট্ৰেনজেকশ্যন হৈ যায় যেতিয়া মই সুধোঁ যে দাদা টকাটো তেতিয়া সেই গম পালে যে টকাৰ লেনাদেনা হৈছে সিও গম নাপায় মানে তাকো মানে স্কেমত এনেকুৱা ফচাইছিল মোকো ফচাইছিল তো এনেকুৱা হৈছে বস্তুটো আৰু লগে লগে মই কি কৰিছিলোঁ লগে লগে মই চাইবাৰ ক্ৰাইমত ৰিপৰ্ট কৰিছিলোঁ উইথিন 10 या 20 মিনিটৰ ভিতৰত মই ৰিপৰ্ট কৰিছিলোঁ কিন্তু আজি ৰিকভাৰী কিমান হৈছে জানে আপোনালোকে মাত্ৰ 88 रुपीस ৰিকভাৰী হৈছে বাকিখিনি ৰিকভাৰী হোৱা নাই আৰু ইউপিআই আইডি যিটো নাম আছিল জ্যোতি সোলাংকি নাম আছিল জ্যোতি সোলাংকি একচুৱেলি ইয়াতে দিয়া আছে মিছ সোলাংকি জ্যোতি কিৰণ বাই এইটো ইউপিআই আইডি য'ত হয় HDFC বেংকৰ হয় HDFC বেংকৰ যিটো ছানবিন কৰিলেতো
এইটো পোৱা যাব মোৰ আশা যে কিমান দূৰ কি হয় প্ৰচেছ গম নাপাওঁ তো মোৰ এটাই ৰিকুৱেষ্ট আমাৰ আদৰণীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত যে এইটো অলপ ছানবিনটো অলপ গভীৰ কৰি চাব লাগে যিহেতু এইটো বাহিৰৰ পৰা স্কেম হৈ আছে এনেকুৱা হিন্দী দিয়ে কৈছে একদম পিয়'ৰ হিন্দী লেংগুৱেজ দি কৈছে ইমান ক্লিয়াৰিটি আপুনি ধৰিব নোৱাৰে ইমান ষ্টেণ্ডাৰ্ড বাহিৰৰ পৰা স্কেম কৰি আছে অসমত মানে অসমৰ দুখীয়া মানুহক এনেকৈ ঠকি সিহঁতে ছেভিং একাউণ্টটো লৈ যাব তো এনেকুৱা হৈছে যিহেতু মই এজন জনা মানুহ এই স্কেমাৰ জালত মই ফাঁচি গ'লোঁ ধৰিব নোৱাৰিলোঁ আৰু মোতকৈতো আৰু কিমান মানুহ আছে সিহঁতে কেনেকৈ ফাঁচিব আৰু ছেম ডে কালি বেলেগ জেগাতো কল আহিছিল যিজনে মোৰ ভিডিঅ'ৰ মাধ্যমত মোক কমেণ্ট কৰিছিল তেনেকুৱা মোৰো ইয়াতো কল আহিছিল আৰু এজন মোৰ বন্ধুৰ ওচৰতো কল আহিছিল য'ত 27,000 মানুহ বিচাৰিছিল তো এনেকুৱা হৈছিল ঘটনাটো তো মই বিচাৰোঁ আমাৰ মহোদয় মুখ্যমন্ত্ৰী ছাৰে যে এই বস্তুটো চালি জাৰি চাব লাগে আৰু গভীৰ যায় এই স্কেমাৰবোৰক উচিত শাস্তি দিব লাগে যাতে দ্বিতীয়বাৰ কৰিব নোৱাৰে কাৰণ এইটো ধৰিব পৰা কাৰণ এটাই হ'ব যিটো হ'ল HDFC বেংক HDFC বেংকৰ লিংকৰ থ্ৰু যিটো যায় ধৰিব পাৰিব বাকী মই UPI যিমান মানে কমপ্লেইন দিব লাগে মই কমপ্লেইন দিছোঁ লোকেল FIR কৰা হৈছে চাইবাৰ ক্ৰাইমত হৈ গৈছে এইবিলাক কমপ্লেইন যিখিনি মই কৰিব লগা মই কৰিছোঁ লাষ্ট এটা মই ভিডিঅ' ৰিকুৱেষ্ট আছিল এইটো মই কৰিলোঁ এতিয়া বাকী আপোনালোকে ছাপোৰ্ট কৰিব আপোনালোকে শ্বেয়াৰ কৰিব যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এই ভিডিঅ'খন যাব পাৰে ধন্যবাদ